অভিযোগ মানে বহুতে ৰাইজে কৈ আছিলে যে তাত উচ্চ দামত কাম কৰে, ডাক্তৰ নথকাকৈ চিকিৎসা কৰে, তেনেকুৱা ধৰণৰ অভিযোগ আছিলে। শেষত তেনেকুৱা ধৰণৰ কিন্তু বিশেষ কংক্ৰিট অভিযোগ নাছিলে। তেওঁলোকে ভাল কামেই কৰক বা বেয়া কামেই কৰক, আমি তাৰমানে সুৰুঙা কোনো পোৱা নাছিলোঁ। আমি যাওঁতে প্ৰতিবাৰে তেওঁলোকে চশমা বিক্ৰী কৰাহে দেখুৱায়, কিন্তু ভিতৰে ভিতৰে তেওঁলোকে কিবা কৰা বুলি গম পায়। বহুত সংগঠন লাগিলে, তেওঁ অলপ কিছু পৰিমাণে ভিতৰলৈ সোমালে। সেইটো পৰিপ্ৰেক্ষিতত কালি আমাৰ যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ে মোক দুজন মানুহ পঠিয়াই, আমাৰ হস্পিটেলৰ পৰা দুজন মানুহ আৰু এক্সিকিউটিভ মেজিষ্ট্ৰেট পঠাই কিছু পৰিমাণে ৰিপৰ্ট এটা দিলে। তাৰপিছতেই তেওঁলোকে আমাক প্ৰশাসনৰ পৰা মোক এইটো বন্ধ কৰিবৰ কাৰণে, টেম্পৰেৰীলি ক্ল'জ কৰিবৰ কাৰণে মোক আদেশ দিলে। মই সেইটো মতে সেই আদেশটো জাৰি কৰিলোঁ। নহয়, সেইটো আমি এতিয়া গম নাপাওঁ। তদন্তৰ পিছতে গম পাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।